নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজুবলৈ। বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। ক্লাছ 10 ক্লাছ 12 আৰু গ্ৰেজুৱেট কেণ্ডিডেটসকলৰ কাৰণে কিছুমান পদ আহিছে। এই পদসমূহ ইণ্ডিয়ান অইলৰ ফালৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে ভালধৰণে জানিব পাৰিব আৰু অনলাইন আবেদন কৰাটো আপোনালোকৰ সহায় হ'ব। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে। এইটো ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। এইটো ৰিফাইনাৰী ডিভিজনৰ কাৰণে এই পদসমূহ আহিছে। এই বিজ্ঞাপনটো আপোনালোকে ইয়াতে চাব পাৰিব। 3 মে' 2025 তাৰিখে প্ৰকাশ কৰিছে। পদসমূহ কি আছে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। যিহেতু মুঠ পদ 1770টা পদ আছে, ইয়াতে 1770টা পদ টোটেল আছে। এই পদসমূহ কি বিভাগত আছে আৰু কোৱালিফিকেশ্যন কিমান লাগিব মই এইকেইটা দেখাই দিব বিচাৰিছোঁ। নম্বৰ 1 আপোনালোকক কোড নম্বৰ 101, কোড নম্বৰ 101ত আপোনালোকৰ আছে টেট এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ। এইটো দেখিছে আপোনালোকে, এটেণ্ডেণ্ট অপাৰেটৰৰ কাৰণে আছে। এইটো কেমিকেল প্লাণ্টৰ কাৰণে মানে পদটো আছে। ইয়াৰ কাৰণে আপোনালোকৰ 3 year BSc লাগিব। BSc ফিজিক্স, মেথছ, কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি হ'লেও এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পদসমূহ ক'ত আছে আপোনালোকে ইয়াতে চাব পাৰিব। গুৱাহাটী, আমাৰ অসমৰ কাৰণে অসমৰকেইটা মই আপোনালোকক জনাই দিছোঁ। গুৱাহাটীত আছে আৰু এইপিনে আপোনাৰ আছে ডিগবৈত আছে আৰু বঙাইগাঁৱত আছে। এইকেইটা জেগাত অসমত আছে পদসমূহ। ইয়াতে মুঠ পদ আপোনালোকে চাব পাৰিব। টোটেল পদ কোনটো বিভাগত কিমানটা আছে এইখিনি গোটেইখিনি দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব কিমান পদ ইয়াতে আছে। আৰু কেটেগৰী ৱাইজতো ইয়াতে ভাগ কৰি দিয়া আছে। কোন ৰিফাইনাৰীত কিমান আছে এইখিনি ভাগ কৰি দিয়া আছে আপোনালোকৰ ইয়াতে, আৰু কেটেগৰী ৱাইজতো ইয়াতে ভাগ কৰি দিয়া আছে। নেক্সট আপোনালোকৰ 2 নম্বৰ যিটো পদ আহিলে এইটো ফিটাৰৰ কাৰণে, ডিচিপ্লিন মেকানিকেলৰ কাৰণে দিছে। ইয়াৰ কাৰণে আপোনালোকৰ মেট্ৰিক লাগিব, প্লাছ আপোনালোকৰ লাগিব ITI ফিটাৰ ট্ৰেডৰ আপোনালোকৰ লাগিব। ইয়াতো ঠিক তেনেকৈ পদসমূহ আছে। গুৱাহাটীত আছে 5টা পদ, আৰু আপোনালোকৰ বঙাইগাঁৱত আছে 6টা পদ, ডিগবৈত আছে 1টা পদ। এইকেইটা পদ আছে ইয়াতে। এইকেইটাৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে মেট্ৰিক পাছেই লাগে, মাত্ৰ আপোনালোকৰ ITI ফিটাৰৰ হ'ব লাগিব। এইটো আপোনালোকৰ 102 কোডৰ। নেক্সট আছে আপোনালোকৰ 103 কোডৰ আছে। এইটো বইলাৰৰ কাৰণে আছে, ডিচিপ্লিন মেকানিকেলৰ কাৰণে দিছে। ইয়াতে 3 years আপোনালোকৰ BSc বিষয় আছে, মেথছ, ফিজিক্স, কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। ইয়াতে গুৱাহাটীত আপোনালোকৰ ইয়াতে পদ আছে 10টা, আৰু ডিগবৈত আছে আপোনালোকৰ ইয়াতে পদ 2টা, আৰু বঙাইগাঁৱত আছে 15টা পদ। এইখিনি আপোনালোকে জানিলে। নেক্সট আছে আপোনালোকৰ টেকনিচিয়ানৰ পদ আছে 104 কোডৰ। টেকনিচিয়ানৰ পদৰ কাৰণে আপোনালোকৰ 3 year ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং বা আপোনালোকৰ ইয়াতে কেমিকেল টেকন'লজি হ'লেও হ'ব। ৰিফাইনাৰী এইকেইটা যদি আছে তেতিয়াহ'লেও কৰিব পাৰিব। ইয়াতে পদ আপোনাৰ গুৱাহাটীত আছে 27টা, আৰু ডিগবৈত আছে আপোনালোকৰ 9টা, বঙাইগাঁৱত আছে 15টা পদ। ঠিক তেনেকৈ টেকনিকেল আপোনালোকৰ এপ্ৰেণ্টিছ ডিচিপ্লিন মেকানিকেলৰ কাৰণে আছে। নেক্সট যিটো পদ আছে এই পদটো আপোনালোকৰ 3 year ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। ইয়াতো ঠিক তেনেকৈ গুৱাহাটীত পদ আছে 15টা, ডিগবৈত আছে আপোনালোকৰ 10টা, আৰু বঙাইগাঁৱত আছে আপোনালোকৰ 20টা পদ। এইখিনি পদ ইয়াতে আছে। আৰু আপোনালোকৰ পদসমূহ কি আছে মই জনাই দি আছোঁ। নেক্সট পদটো আছে আপোনাৰ টেকনিকেলৰে। এইটো টেকনিকেল এপ্ৰেণ্টিছ ডিচিপ্লিন ইলেক্ট্ৰিচিয়ানৰ কাৰণে পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ 3 year ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব, আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং হ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে গুৱাহাটীত আপোনালোকৰ 15টা, ডিগবৈত আপোনালোকৰ আছে 2টা, আৰু বঙাইগাঁৱত পদ আছে 15টা। এইকেইটা আপোনালোকে দেখিলে। নেক্সট আপোনালোকৰ যিটো পদ আছে এই পদটো হৈছে আপোনালোকৰ এইটো টেকনিকেলৰে পদ হয়। এই পদটোৰ কাৰণে আপোনালোকৰ কি বিচৰা হৈছে 3 years ডিপ্ল'মা ইন এইটো ইনষ্ট্ৰাকচাৰ
ইনষ্ট্ৰুমেণ্টৰ এইটো ইনষ্ট্ৰুমেণ্টছনৰ কাৰণে আছে। ইনষ্ট্ৰুমেণ্টছনৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং হ'ব লাগিব। কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এপ্লাইড ইলেক্ট্ৰনিক্স বা ইনষ্ট্ৰুমেণ্টেল ইঞ্জিনিয়াৰিং যদি হয় তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। ইয়াৰে গুৱাহাটীত আছে 6টা পদ, ডিগবৈত আছে 2টা আৰু বঙাইগাঁৱত আছে 10টা পদ। এইখিনি আছে। আৰু নেক্সট যিটো পদ আছে এইটো হৈছে এপেণ্ডিক্স ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট। এইটো এছিষ্টেণ্ট পদ। ইয়াৰে আপোনালোকৰ কোৱালিফিকেশ্যনটো 3 ইয়াৰ বেচেলৰ ডিগ্ৰী হ'ব লাগে। BA হওক, BSc হওক বা BCom হওক, আপোনালোকৰ যিকোনো এটা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গুৱাহাটীত আছে আপোনালোকৰ 5টা পদ আৰু ডিগবৈত আছে আপোনালোকৰ 13টা পদ, বঙাইগাঁৱত আছে 3টা পদ। এইকেইটা আছে। নেক্সট যিটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকৰ BCom বিচৰা আছে। এইটো একাউণ্টেণ্টৰ পদ হয়। ইয়াতে BCom বিচৰা হৈছে। ইয়াতে এইটো পদৰ কাৰণে গুৱাহাটীত 4টা আছে আৰু আপোনালোকৰ বঙাইগাঁৱত আছে 1টা, বঙাইগাঁৱত 5টা, ডিগবৈত 1টা। এইকেইটা আপোনালোকে দেখিলে। নেক্সট আপোনালোকৰ যিটো পদ আছে এইটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ডাটা এণ্ট্ৰি অপাৰেটৰ পদটোৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ লাগে। ইয়াতে এইটো নিশ্চয় আপোনালোকে দেখিছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতে ক্লাছ 12 পাছ হ'ব লাগে। ইয়াতে গুৱাহাটীত পদ আছে 3টা, ডিগবৈত আছে 2টা, বঙাইগাঁৱত আছে 4টা। এইকেইটাও জানিলে। আৰু নেক্সট যিটো পদ আছে এইটো পদৰ কাৰণেও আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ লাগে। এইটো আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আছে পদটো। ইয়াৰো গুৱাহাটীত আছে 2টা, ডিগবৈত আছে আপোনালোকৰ 1টা আৰু বঙাইগাঁৱত আছে 2টা পদ। এইখিনি আছিলে মুঠ পদসমূহ। এই পদসমূহৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব। অনলাইন আবেদন কৰাৰ পাছত ইয়াত কোনো ধৰণৰ আপোনালোকৰ ৰিটেন এক্সাম নহয়। ইয়াত অকল আপোনালোকৰ পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই জবসমূহ আপোনালোকক দিয়া হ'ব। এইখিনি কথা বিজ্ঞাপনত উল্লেখ আছে। মই আপোনালোকক দেখাই দিম, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে বয়সৰ সীমাটো আপোনালোকৰ 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। 18 পৰা 24 আপোনালোকৰ 31 মে 2025 ভিতৰত হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদনটো কৰিব পাৰিব। এইটো আছিলে। আৰু আপোনালোকক মই যিহেতু কৈছোঁৱেই যে আপোনালোকে ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সাম দিব নালাগে। এই কথাটো আপোনালোকে চাব, ইয়াতে উল্লেখ আছে। ইয়াত আপোনালোকৰ যিটো মেইন কোৱালিফিকেশ্যনটো আপোনালোকৰ 31 মে আগতে কমপ্লিট হোৱা হ'ব লাগিব। 31 মে আগত কমপ্লিট হ'ব লাগিব। এইটো কথা ইয়াতে লিখা আছে পাৰপ'জটো। আৰু ইয়াতে আপোনালোকে এইটো চিলেকশ্যন মেথডটো চাওক, ন' ৰিটেন এক্সাম। ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম নহয়। অনলি ফৰ পাৰ্চেণ্টেজৰ ওপৰত, পাৰ্চেণ্টেজ অফ মাৰ্ক, তাৰ ওপৰতে ডিপেণ্ডিং কৰিব আপোনালোকৰ জবটোৰ কথা। গতিকে এইটো খুব ভাল খবৰ। গতিকে আপোনালোকে এপ্লাই কৰক। ইয়াতে আপোনালোকৰ এইটো হোৱাৰ পাছতে আপোনালোকৰ চিলেকশ্যন যিটো আপোনালোকৰ লিষ্ট আহিব, লিষ্ট অহাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ এইখিনি ডকুমেণ্টছ ইয়াতে প্ৰয়োজন আছে। ডকুমেণ্টছখিনি আপোনালোকক কি লাগিব এইখিনি কথা আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাই ল'ব। মই গোটেইখিনি কৈ দিয়াটো সম্ভৱ নহয়। তাৰপিছতে আপোনালোকৰ ৰিটেনটো নহয়। তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ মেডিকেল ফিটনেছ হ'ব। এইটো মেডিকেল ফিটনেছ আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ এংগেজমেণ্ট দিয়া হ'ব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকৰ ইয়াতে কি বস্তু প্ৰয়োজন আছে মই সেইকেইটাও বস্তু আপোনালোকক জনাই দিম। আপোনালোকে চাই থাকিব। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কেতিয়াৰ পৰা কৰিব পাৰিব এইটো কথা উল্লেখ কৰিছে। ইয়াতেতো চাওক, 3 মে 2025 পৰা আৰম্ভ হৈছে আৰু 2 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি কথা। আৰু ইয়াতে পদসমূহ যিহেতু ৰিফাইনাৰীত দিয়া হ'ব, এইখিনি কথাও ইয়াতে উল্লেখ কৰিছে। আৰু ৰিফাইনাৰী কোন ৰিফাইনাৰীত হ'ব এইখিনি কথা ইয়াতে আছে। আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাই ল'ব পাৰিব। আপোনালোকে ইয়াতে বিজ্ঞাপনটো ডাউনলোড কৰিবলৈ হ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট এই ৱেবছাইটত যাব। তাতে গ'লে আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ ইয়াতে কণ্টেক্ট নাম্বাৰবিলাকো দিয়া আছে। গুৱাহাটী ৰিফাইনাৰী কণ্টেক্ট নাম্বাৰ, ইয়াতে ডিগবৈ ৰিফাইনাৰী কণ্টেক্ট নাম্বাৰ আৰু বঙাইগাঁও এইকেইটা ৰিফাইনাৰী কণ্টেক্ট নাম্বাৰো দিয়া আছে, ইমেইল ID দিয়া আছে। ইয়াতো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ইয়াতে মেইন ডেটকেইটা আপোনালোকে চাই লওক। ইয়াতে ষ্টাৰ্টিং ডেটটো অনলাইনৰ 3 মে আৰু অনলাইন ছাবমিশ্যনৰ লাষ্ট ডেটটো আপোনালোকৰ 2 জুন 2025। আৰু ইয়াৰ পিছত আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব 9 জুনত হ'ব। আৰু তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন টেণ্টেটিভৰ যিখিনি আছে এইখিনি 16 জুনৰ পৰা 24 জুনৰ ভিতৰত কমপ্লিট কৰিব। আপোনালোকৰ এইখিনি গোটেইখিনি বস্তু ইয়াতে কমপ্লিট হ'ব। ইয়াৰ গোটেইখিনি কথা উল্লেখ কৰা আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব। মই যিমানটো পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি অধিক কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে ডাইৰেক্ট গৈ বিজ্ঞাপনটো ডাউনলোড কৰি লৈ তাৰ পৰা
চাব পাৰিব। অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাইছোঁৱেই, আকৌ এবাৰ জনাই দিছোঁ, এইটো এটা অফিচিয়েল ৱেবছাইট। ইয়াতে গৈ আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।